Hi everyone, welcome back to Local Talks. আজি মোৰ লগত সাগৰো নাই, মোৰ লগত অহিৰণো নাই, মোৰ লগত নিহাৰো নাই। আজি মই অকলে আছো বিকজ সেই তিনিওটাই বিজি হৈ আছে আৰু মই সেইকাৰণে ট্ৰাই কৰিম যে আজি মই যিমান পাৰো মই নিজৰ অনেষ্ট ৰিভিউ এটা দিওঁ এবাউট both the films যোনটো আজি আমি চাবলৈ যাম। সেইটো হৈছে আপোনাৰ বিদুৰ ভাই আৰু বেড নিউজ। প্ৰথম বেড নিউজখন চাম, তাৰপিছত এনালাইচিছ এটা কৰি পিনে আপোনালোকক ক'ম। নেজানো আৰু মই পাৰিম নে নাই অকলে, বাট আই এম ট্ৰাইং মাই লেভেল বেষ্ট আৰু চ' লেটছ চি। আৰু এয়া আমাৰ প্ৰথম ইণ্টাৰাপশ্যন আজিৰ দিনটোৰ কাৰণে, গণেশগুৰিৰ যাম। এতিয়া নেজানো পাওঁ নে নাই। দিল্লা টাইম আমি জামত আছোঁ। মই আপোনালোকক ক'ব বিচাৰিছোঁ যে ফ্ৰাইডে কিয় এখন চিনেমা ৰিলিজ হয়, কিবা ৰিজন আছে নেকি এনেকুৱা স্পেচিফিক? চ' ফ্ৰাইডে ৰিলিজ হোৱাৰ মেইন ৰিজনটোৱে হৈছে যে উইকেণ্ড হয়। উইকেণ্ডছত মানুহে নিজৰ গোটেই টেনশ্যন, এটা ৱৰ্কিং মেন বা এটা ৱৰ্কিং ওমেনে নিজৰ পাৰ্চনেল ইছ্যুজ, ফেমিলি ইছ্যুজ বা যেনেকুৱা ধৰণৰ ইছ্যুজ হওক চব ৰিজল্ভ কৰি দিব পাৰে। দে এস্কেপ ফ্ৰম দ্য ৰিয়েলিটি ক'ব গ'লে, যে সিহঁতি নিজৰ জীৱনৰ গোটেই টেনশ্যন, গোটেই বস্তুবোৰ চব এৰি পিনে সিহঁতি ধুনীয়াকৈ যাতে চিনেমা এখন চাবলৈ যায়, সিহঁতি হাঁহে, সিহঁতি কান্দে, সিহঁতি চব ধৰণৰ ইম'শ্যনটো ফিল কৰে আৰু সিহঁতি যাতে চব পাহৰি পিনে চব এটা নতুন ষ্টাৰ্ট কৰিব পাৰে। তো চিনেমাৰ মেইন পাৰ্পাছটো হৈছে এইটো, আৰু মেইন পাৰ্পাছ অফ ৰিলিজিং আ চিনেমা অন ফ্ৰাইডে ইজ ডেট। এয়া চিটি চেণ্টাৰ পাই গ'লোঁ, এতিয়া টিকেটটো বুক কৰোঁ আৰু চাওঁ। চ' ডান উইথ দ্য ফাৰ্ষ্ট ফিল্ম বেড নিউজখন চালোঁ। মোৰ খুবেই ভাল লাগিলে, ভিকি কৌশলক স্পেচিয়েলি বহুত ভাল লাগিছে আৰু চবেই তিনিওটাই ভালেই কাম কৰিছে, কিন্তু কিছুমান ফ্লজ আছে যোনটো মই ঘৰত যাই পিনে ডিছকাছ কৰিম আপোনাৰ লগত যেতিয়া মই ফুল ৰিভিউ এটা দিম। এতিয়া হেডিং টুৱাৰ্ডছ দি ছেকেণ্ড মুভি, ডেট ইজ বিদুৰ ভাই। কাৰণ বিদুৰ ভাইলৈ বেলেগ এটা এক্সাইটমেণ্ট আছে চবৰে, মোৰতো স্পেচিয়েলি বহুত আছে বিকজ অসমীয়া চিনেমা হয় ফাৰ্ষ্ট অফ অল, আৰু তাৰপিছত ইমান মেগনামকৈ বনোৱা হৈছে আৰু প্লাছ মই আপোনাৰ ছিৰিজখনৰ বহুত ডাঙৰ ফেন আছিলোঁ বিদুৰ ভাই। চ' লেটছ হোপ যে এইখন আৰু এটা ডাঙৰ কিক দি দিয়ক মোক। চ' চিনেমা চাবতো মই ৰাতিপুৱা ওলাই গৈছিলোঁ, একো খোৱা নাছিলোঁ। এতিয়া মই হলতে বহি আছোঁ, অলপ টাইম আছে, চ' ভাবিলোঁ এনেই কিবা খাই লওঁ। খাই লৈ পিনে বিদুৰ ভাই ৰিভিউটো দিম বাৰু আপোনালোকক। চ' প্ৰথমতে ক'বলৈ যাওঁ যে মই বেড নিউজখন চাই কেনেকুৱা পালোঁ। বেড নিউজৰ ক'বলৈ গ'লে অভাৰঅল ষ্টৰিটোতো চবেই জানে, ট্ৰেইলাৰতে চবতে কৈয়ে দিছিলে যে দুটা ফাদাৰ আছে বুলি কোৱা যায়, যে এজনীয়ে ছোৱালী কিন্তু দুটা ফাদাৰ, বিকজ চিমেন চেম্পলটো দুটাৰে গুচি যায়। সেইটোৱে বেচিকেলি গোটেই প্লটটো হয়। আৰু চবতছে ডাঙৰ কথাটো হৈছে যে এইখন যোনটো চিকুৱেল হয় ন, এইখন গুড নিউজৰ, তো ইয়াতে সেই চিনচিয়েৰিটিটো নাই। যোনটো এটা চিনচিয়াৰ আছিলে যে যোনটো নিজৰ টপিক হয় সেইটোতে থাকে ষ্টিক কৰি পিনে, ইয়াতে আননেচেচাৰী কিছুমান কমিক আছে যোনটো লেণ্ড নকৰে, আৰু কিছুমান বহুত ভাল আছে কমিক চিন যোনটো মানে ক্লিক কৰি যায়, মানুহে গিগল এটা কৰি দিব, মানুহে হাঁহি দিব। অভাৰঅল যদি চাবলৈ যায় যে ষ্টৰি ৱাইজে এইখন ভাল হয়, বেকগ্ৰাউণ্ড মিউজিক কিছুমান মিউজিক ভাল হয়। ভিকি কৌশলকতো ইউজে কৰিছে এজ এ ডান্স মেটেৰিয়েল, ইয়াক নচুৱাই দিছে, অকল মানুহে চাই সেইটোৱে পগলা হৈছে। তৃপ্তি ডিমৰিৰ পাৰফৰ্মেঞ্চ ভাল হয়, ঠিক হয়, মানে ইমানো ভাল নহয়, অ'কে হয়। আৰু এমি ভিৰ্ক বুলি আছিল চাগে যোনটো মানে পাঞ্জাবী গাইটো প্লে কৰিছে, বহুত ভাল কৰিছে। অভাৰঅল চাব গ'লে যে গোটেই কাষ্টটোৱে পাৰফৰ্মেঞ্চ ভাল কৰিছে, ষ্টৰিটো আকৌ ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন এটা দিব পাৰিলে হয়। ইন অৰ্ডাৰ টু হেভ আ গুড উইকেণ্ড আপোনালোকে যাব পাৰে নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত বা বয়ফ্ৰেণ্ডৰ লগত, যাৰ লগত যাব বিচাৰে আপুনি এইখন চাব পাৰে, ভাল পাব, টাইম পাছ এটা হয়। চ' সেইটোৱে। চ' এতিয়া আহোঁ আজি এই ভিডিঅ' বনোৱাটোৰ মেইন উদ্দেশ্য, এই গোটেই চেণ্টাৰ অফ এট্ৰেকশ্যন এখনেই চিনেমা বিদুৰ ভাই। এতিয়া বিদুৰ ভাইখন কেনেকুৱা হৈছে মই যদি আপোনালোকক এটা ৱৰ্ডত ক'বলৈ যাওঁ, এইটো ক'ম যে ইটছ আ ক্লাছ ফিল্ম। ইনে কিয় যে এখন গাঁৱৰ গোটেই চিটুৱেশ্যনটো এটা কামাৰ্চিয়েল ৱেত দেখুৱাইটো বহুত টাফ হয়, আমি চবেই জানো, কিন্তু এই ধুনীয়া প্ৰেজেণ্টেশ্যনটো SUVয়ে ইমান ধুনীয়াকৈ দিছে, সুব্ৰত দাই ইমান ধুনীয়াকৈ দিছে যে হি ইজ দ্য কেপ্টেইন অফ দ্য শ্বিপ।
এডিটিঙে চাব নে ডিৰেকশ্যনে চাব নে ৰাইটিঙে চাব, মানে চব ধুনীয়া হৈছে এইখন চিনেমাত। আৰু যদি চাবলৈ যায় যে এইখনৰ কমিক টাইমিং, এইখনৰ ইম'চনেল চিন আৰু বিভিন্ন ধৰণৰ ড্ৰামা, সেই ড্ৰামাবোৰো ইমান ধুনীয়াকৈ পৰ্ট্ৰেল হৈছে ন। মই আপোনালোকক ক'ম যে মই অকলে আছিলোঁ, মই আজি লগৰ লগত যোৱা নাছিলোঁ, কিন্তু মই এনেকুৱা হাঁহিছোঁ যে আই কুড ফিল ইচ এণ্ড এভৰি পাঞ্চ লাইন। আৰু ক'বলৈ গ'লে অডিয়েঞ্চৰ ৰিয়েকশ্যন ইমান ধুনীয়া আছিল যে অডিয়েঞ্চে নিজৰ ফেমিলিৰ লগত আহিছে, হাঁহি আছে, ফূৰ্তি কৰি আছে, টেনশ্যন নাই, মানে সেনেকুৱা ধৰণৰ চিটুৱেশ্যন হৈছে। আই ৱাজ ইন লাভ উইথ দ্য এনভাইৰনমেণ্ট ক্ৰিয়েটেড বাই SUV এণ্ড হিজ টিম। আৰু ক'বলৈ গ'লে যদি মোৰ পাৰ্চনেল চবতছে ফেভৰেট হয়, মানে চবেই ভাল কৈছে, বলিন দা হওক, নিতু দা হওক বা আপোনাৰ উজ্জ্বল দা হওক, কিন্তু চবতছে বেছি ভাল যোনে মোৰ মতে লাগিছে চবতছে বেছি ভাল পাব সেইটো হৈছে উজ্জ্বল দা। হি লিটাৰেলি ষ্টল দ্য শ্ব'। এনেকুৱা হহুৱাব আপোনালোকক, আপোনালোকে চাব, সঁচাকৈ এইখন চিনেমা চাবলগীয়া হয়। উজ্জ্বল দাই এনেকুৱা হহুৱাব আপোনালোকক। আৰু চবতছে এই পাৰফৰ্মেঞ্চ, এই ডিৰেকশ্যন, এডিটিং এইবোৰ চব এৰি পিনে যোনটো এইখন ফিল্মৰ কাম কৰে সেইটো হৈছে মিউজিক। প্ৰণয় দত্ত কি মিউজিক কৰিছে আপোনালোকে চাব খালি, যে আমাৰ অসমীয়া কালচাৰৰ যোনটো ধুনীয়াকৈ ঢোল তাল সেইবোৰ ইউজ কৰি পিনে যোনটো এটা ধুনীয়া মিউজিক মানে অডিয়েঞ্চৰ আগত প্ৰস্তুত কৰিছে, সঁচাকৈ কমেণ্ডেবল। আৰু সেয়াই মই ক'ম যে অসমীয়া ছবি হয়, চবেই ছাপোৰ্ট কৰিব লাগে। ইমান ধুনীয়া এখন ছবি বনাইছে, ধুনীয়া মেছেজো আছে চিনেমাখনত। মই আশা কৰোঁ যে আমাৰ অডিয়েঞ্চে চাওক এইখন, যাতে এই থিয়েট্ৰিকেল এক্সপিৰিয়েঞ্চ যোনটোৰ কাৰণে এইখন চিনেমা বনোৱা হৈছে আপোনালোকে সঁচাকৈ চাওক। এটা চাব, আপোনালোকে দেখা পাব যে এটা ৱেব ছিৰিজৰ পৰা এখন চিনেমা বনোৱা কিমান হিউজ ডিফাৰেঞ্চ আছে, আৰু ৱেব ছিৰিজৰ ষ্টেণ্ডাৰ্ডটো আৰু আপোনাৰ থিয়েটাৰ্ছৰ ষ্টেণ্ডাৰ্ডটো কিমান ধুনীয়াকৈ মেইনটেইন কৰি পিনে ইমান ধুনীয়া এখন ছবি ওলাই দিছে। আৰু সেয়াই। আৰু এতিয়া যদি আমি এনেকৈ মাজে মাজে বন্ধ হৈ যাওঁ, আৰু যদি আপোনালোকে আমাক মাজে মাজে বন্ধ কৰাব বিচৰা নাই, তে আমাক ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট কৰি দিব, লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব। আৰু যদি কিবা ভুল হৈছে, ক্ষমা হৈছে, আপোনালোকে কমেণ্ট কৰিব পাৰে। বা যদি কিবা ফিউচাৰৰ কাৰণে আমাক কিছুমান আপোনালোকে আইডিয়াছ দিব পাৰে, বিকজ আপোনালোকে জানে আমি আইডিয়াছ লওঁ। চ' আপোনালোকে হেল্প কৰি দিব আমাৰ এইখিনি। ত' টিল দেন বাই বাই, চি ইউ, টাটা।